আজি BTCত এছেম্বলি আমি বহিছিলোঁ। ইয়াত আমাৰ এটা হ'ল সাপ্লিমেণ্টাৰী বাজেট গভৰ্ণমেণ্ট অফ আছাম। এই লাষ্ট যিটো সেশ্যন 16 ফেব্ৰুৱাৰী আৰু 19 ফেব্ৰুৱাৰীলৈকে হোৱা যিটো সেশ্যন, তাত আমাৰ কিছু এডিশ্যনেল চেংচন আমাৰ BTCলৈ দিছিলে। ইয়াক আমি এক্সপেণ্ডিচাৰ কাৰণে আজি ডিছকাশ্যন হ'ল আৰু 24টা ডিপাৰ্টমেণ্টত এই পইচাখিনি খৰচ কৰিবৰ কাৰণে আজি এপ্ৰুভেল লোৱা হ'ল। আৰু লগতে যিটো আমাৰ 26-27ৰ যিটো আমাৰ বাজেট, এইটো আজি প্লেচ কৰা হ'ল। আৰু সেই বাজেটত আমাৰ যিটো ভোট অফ একাউণ্টছ, যিটো আমাৰ 4 মাহৰ কাৰণে দৰমহা দিবৰ কাৰণে বাজেট প্লেচ কৰা হ'ল। তো প্ৰথমতে আমাৰ যিটো 16 ফেব্ৰুৱাৰীৰ পৰা 19 ফেব্ৰুৱাৰীলৈ হোৱা যিটো ষ্টেট এছেম্বলি, ইয়াত আমাক 100 কোটি টকা মঞ্জুৰ কৰিছিলে। আৰু আমাৰ ৰেভিনিউজ অ'ন ৰিচোৰ্চ 1 কোটি টকা। টোটেল আমাৰ বাজেট কিবাটো হৈ গ'ল আমাৰ 101 কোটি 20 লাখ টকা। 101 কোটি 20 লাখ টকাৰ আজি হাউচত এক্সপেণ্ডিচাৰৰ কাৰণে অনুমোদন লোৱা হ'ল। আৰু সেইটো আমাৰ 24টা এণ্ট্ৰাষ্টেড ডিপাৰ্টমেণ্টত খৰচ কৰিবলৈ আমি অনুমোদন লোৱা হ'ল। ইয়াৰ পিছত আমাৰ যিটো ইলেকশ্যন সমাগত, এতিয়াও আমাৰ যিটো ষ্টেটৰ যিটো ফুল ফ্লেজেড বাজেট, ষ্টেটে এতিয়ালৈও আমাক এল'কেশ্যন পোৱা নাই। আমি এই হিচাপে আফটাৰ MCC ইলেকশ্যন যোৱাৰ পিছত, MCC উঠোৱাৰ পিছত আমাৰ যিটো ডেভেলপমেণ্ট বাজেট, যিটো ষ্টেট গভৰ্ণমেণ্টে SOPD বাজেট কৰি আমালৈ এল'কেশ্যন দিব, এইটো ইলেকশ্যনৰ পিছতেই এপ্ৰুভেল লোৱা হ'ব। কিন্তু এই 4 মাহত যাতে BTC ছেক্ৰেটাৰিয়েট, এছেম্বলি ছেক্ৰেটাৰিয়েটত কাম কৰা আমাৰ কৰ্মচাৰীসকলৰ, অফিচাৰসকলৰ যাতে দৰমহাটো কিবা নহয়, ডিষ্টাৰ্ব নহয়, তাৰ কাৰণে আমি এটা ভোট অফ একাউণ্টছ চেলাৰী আৰু ইয়াৰ লগতে আমাৰ যিটো বাজেট, যিটো টোটেল বাজেট হ'ল আমাৰ 45 crore 30,20,000 যিটো আমাৰ বাজেট। ইয়াৰ মাজত আমাৰ নন চেলাৰী বাজেটো আছে। নন চেলাৰীত 16 কোটি 30 লাখ 4,000 এইটো আমাৰ নন চেলাৰী এক্সপেণ্ডিচাৰ, অফিচ মেইনটেনেন্স। আৰু আমাৰ যিটো বিভিন্ন এণ্ট্ৰাষ্টেড ডিপাৰ্টমেণ্টত যিসকল আমাৰ ফিক্স পে বা তেনেকুৱা কণ্ট্ৰেকচুৱেল যিসকল এমপ্লয়িজ আছে, তেখেতসকলক চেলাৰীটো যাতে ডিষ্টাৰ্ব নহয়, 4 মাহৰ কাৰণে এই ভোট অফ একাউণ্টছটো আজি সম্পূৰ্ণ হ'ল। BTCত আমাৰ SD আৰু নৰ্মেল বাজেট দুটা ছেশ্যনত কৰা হৈছে, মৰ্ণিং ছেশ্যন আৰু ইভিনিং ছেশ্যনত। SD বাজেট মৰ্ণিং ছেশ্যনত তেওঁলোকে পাছ কৰিছে আৰু নৰ্মেল বাজেট 2026ৰ কাৰণে এপ্ৰিলৰ পৰা 31 জুলাইলৈকে তেওঁলোকে পাছ কৰিছে। সেইটো আমি চাইছোঁ। তাত আমাৰ ক'বলগীয়া নাই। যিখিনি 4 মাহত তেওঁলোকে চলাবলগীয়া বা আমাৰ অফিচ বা বিভিন্ন চলাবলগীয়া যিখিনি লাগতিয়াল ফাইনেন্সিয়েল, সেইখিনি তেওঁলোকে প্লেচ কৰিছে। আমি সমৰ্থন জনাইছোঁ আৰু আশা কৰিছোঁ যি ধৰণে তেওঁলোকে বাজেটত উল্লেখ কৰা ধৰণে বিভিন্ন ডিপাৰ্টমেণ্টত ফাণ্ড ধৰিছে, ভালকৈ ইমপ্লিমেণ্ট কৰিব, সেইটো আমি কামনা কৰিছোঁ। মৰ্ণিং ছেশ্যনত এটা কুৱেশ্যন আৱাৰত আমি দেখিছোঁ যে শিক্ষা বিভাগৰ এটা কুৱেশ্যন আছিলে যে এজন সন্মানীয় সদস্যজনে
শিক্ষা বিভাগৰ সন্মানীয় কাৰ্যবাহী সদস্য তেখেতৰ ওচৰত এটা কুৱেশ্যন ৰাখিছিলে যে বিগত 5 বছৰৰ কাৰ্যকালত বাক্সা আৰু তামুলপুৰ জিলাত প্ৰাথমিকৰ পৰা হায়াৰ ছেকেণ্ডাৰীত লাগি শিক্ষা বিভাগে আৰ্থিক সাহায্য দিছি না নাই বুলি আমি উত্তৰটো ঠিক তেনেকুৱা সঠিক হৈছে বুলি আমি ক'ব বিচৰা নাই কাৰণ তেওঁলোকে অফিচিয়েল মহলৰ পৰা লৈছে না কি হৈছে আমি নাজানো বাক্সা আৰু তামুলপুৰ ডিষ্ট্ৰিক্টত প্ৰাথমিকৰ পৰা হায়াৰ ছেকেণ্ডাৰীত লাগি যোৱা 5 বছৰত একো আৰ্থিক অনুদান দিয়া নাই বুলি উত্তৰত আমি দেখিছোঁ কিন্তু আমি জানো যে বিগত 5 বছৰ কাৰ্যকাল আমাৰ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰু তেওঁৱে শিক্ষা বিভাগটো চাইছিলে আৰু বাক্সা আৰু তামুলপুৰ বুলি নহয় বিটিআৰৰ 5খন জিলাতো শিক্ষাটো গুৰুত্ব দি পেলাই কাম কৰিবৰ কাৰণে আমি হাতত লৈছিলোঁ আৰু সেই হিচাপে 1800তকৈ অধিক আমি প্ৰাইমাৰী মিডল হাইস্কুল বা হায়াৰ ছেকেণ্ডাৰী ইভেন আমি কলেজ পৰ্যন্ত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে আমি কাম কৰিছিলোঁ তো সেই হিচাপে বাক্সা আৰু তামুলপুৰত যোৱা 5 বছৰৰ শিক্ষাৰ কাৰণে ফাণ্ড দিয়া নাই বুলি কোৱাটো আমি ভুল বুলি আমি ক'ব বিচাৰিম আৰু সেইটো বিবেচনা কৰি পেলাই যাতে ব্ৰিফিং দিয়ে সেইটো আমি অনুৰোধ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত